धुबुरी मिनी बांग्लादेश कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है? असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं। और असम के जो हमारे साथी यहां बैठे होंगे, धुबरी को मिनी बांग्लादेश कहा जाता है। तो इसलिए एनआरसी नहीं करानी है, मगर डुप्लीकेशन का मुद्दा उठाना है। मैं पूछना चाहता हूं जो लोग इस विषय को उठाना चाहते हैं। सर मैंने तो बोला ही नहीं, मैंने तो सिर्फ ये तारीफ की वो जीते हैं। आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल। आई हैव सेड ही हैज गॉट द बिगेस्ट। सर हमने तो सिर्फ एक डाटा बताया है। राज्यसभात বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ ধুবুৰীক লৈ আপত্তিজনক মন্তব্যৰ পাছতেই ৰাজ্যত ব্যাপক প্ৰতিবাদ দল সংগঠনৰ। ঠায়ে ঠায়ে দল সংগঠনে প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ প্ৰথম প্ৰতিক্ৰিয়া ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। সাংসদ সুধাংশু ত্ৰিবেদীক অৰ্ধশিক্ষিত আখ্যা হুছেইনৰ। বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক লৈ যিটো কুৰুচি সম্পন্ন কথা কৈছে, এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইণ্টেলেকচুৱেল দেখুৱায়, কিন্তু তেওঁ যে অৰ্ধজ্ঞানী, তেওঁৰ যে নলেজ যে সীমিত, তেওঁ যে আধা জানা কথা জানে, সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে। ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে এনআৰচিৰ কথা ক'বলৈ গৈ কৈছে যে যদি এনআৰচি হয় তেতিয়া ধুবুৰীত দুধ কা দুধ পানী কা পানী হৈ যাব। ধুবুৰীৰ গৌৰীপুৰত সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ নিশা আমচুৱে প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। সমান্তৰালকৈ বিজেপি চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল কৰে পৰিৱেশ। সুধাংশুৰ বিৰুদ্ধে গৰজিল কোচ ৰাজবংশী। প্ৰাক্তন আক্ৰাছুৰ প্ৰভাৱশালী নেতা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য কাৰ্তিক ৰায়ে সংবাদমেল সম্বোধন কৰি ৰাজনৈতিক ষড়যন্ত্ৰ বুলি উজাৰে ক্ষোভ। এজন বিজেপিৰ সাংসদ ধুবুৰী জিলাখনক এখন মিনি বাংলাদেশ বুলি তেওঁ আখ্যা দিছিল। আৰু এই আখ্যাৰ পিছত আমি ধুবুৰী জিলা ৰাইজে লগতে এই অঞ্চলবাসী ৰাইজে এইটো কেতিয়াও সহ্য কৰিব পৰা নাই। গৰাকীৰ কোনো ধৰণৰ ভৌগোলিক জ্ঞান নাই। যদি জ্ঞান থাকিলে হয়, এজন সাংসদ এটা ধুবুৰী জিলা ভাৰতৰ লগত এটা মানচিত্ৰত আছে, এই ধুবুৰী জিলাৰ ভিতৰত তেওঁলোকৰ কোনো জ্ঞান নাই বুলি আমি ভাবিছোঁ। সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰীৰ AIDF-এ। AIDF-ৰ কাৰ্যালয়ৰ সন্মুখত পুত্তলিকা দাহ কৰি ধুবুৰীৰ বিষয়ে ভৌগোলিক জ্ঞান নাই সাংসদ সুধাংশু ত্ৰিবেদীৰ বুলি মন্তব্য কৰে AIDF-ৰ নেতাই। কালি বিজেপিৰ এজন সাংসদ সুধাংশু ত্ৰিবেদী দেৱে তেখেতে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তেখেতে কালি সংসদত এনেকুৱা এটা নিকৃষ্টতম বক্তব্য দিছে। ধুবুৰী জিলা, বিশেষকৈ ধুবুৰী সংসদীয় এৰিয়াৰ মানুহসকলে মিনি বাংলাদেশী বুলি তেখেতে মন্তব্য কৰিছে। গতিকে এই ভাষাত আমি গৰিহণা জগাইছোঁ আৰু সকীনি দিছোঁ তেখেতে যাতে এইটো ভাষা উঠাই ল'ব লাগে, নহ'লে আমি ইয়াৰ পিছতে আইনী ব্যৱস্থা ল'ম তেখেতৰ এগেইনষ্টত। আজি জাষ্ট এখনে মূৰ্তি আমি দাহ কৰিলোঁ, কিন্তু ইয়াৰ পিছতে আমি এইটো লৈ বহি নাথাকোঁ। মিনি বাংলাদেশৰ প্ৰসংগত বিলাসীপাৰা আৰু বৰপেটাত এনেদৰে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠনে। 24 ঘণ্টাৰ ভিতৰত অসমবাসীৰ ওচৰত সুধাংশু ত্ৰিবেদীক ক্ষমা খোজাৰ দাবী দল সংগঠনৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।